আপোনালোকে গমে পাইছে বসুন্ধৰা আঁচনিত কি হৈছে। তো আমি এই বসুন্ধৰা আঁচনিটো আমি অসম চৰকাৰে প্ৰথমে ভাল বুলি ভাবিছিলো যে বসুন্ধৰাৰ জৰিয়তে আমাৰ মানুহখিনি পট্টা পাব, ভাল কথা। কিন্তু আমি দেখিছো যে লেণ্ড বেংকৰ যিটো কথাটো ওলালে, লেণ্ড বেংকৰ কথা ওলোৱাৰ লগে লগে মাটিখিনি আমি অসম চৰকাৰক চিনাকি কৰি দিয়া নিচিনা হ'ল যে আমাৰ চাওক মোৰ মাটি ইমান আছে, মোৰ মাটি ইমান আছে। যিখিনি মাটি এতিয়া তেখেতসকলৰ চিনাক্তকৰণৰ কাৰণে সুবিধা হৈছে। কোনোবা ডাঙৰ ডাঙৰ পুঁজিপতি মানুহক যে আমাৰ ইমানখিনি এৰিয়াত ইমানখিনি মাটি আছে, ইমানখিনি মাটি আপোনালোকে এনেধৰণে প্ৰজেক্ট কৰিব পাৰিব। সেই মাটিখিনি কাৰ হয়? এই ভূমিখিনি কাৰ হয়? এই ভূমিখিনি কাৰ হয়? এই মাটিখিনি কাৰ হয়? এই মাটিখিনি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হয়। যিসকল মানুহে, যিসকল ব্যক্তিয়ে, যিখিনি থলুৱা মানুহে সেই মাটিখিনিত ইমান বছৰে ভোগ দখল কৰি নিজৰ ল'ৰা ছোৱালীৰ লগতে সমাজখনৰ লগতে গোটেই ৰাজ্যক এটা ভাল পৰিৱেশৰ দিশত কৃষিৰ জৰিয়তে নিজৰ পৰিয়ালৰ লগতে গোটেইখিনি সাঙুৰি ফেলে সেই মাটিখনিৰ জৰিয়তে নিজৰ পৰিচয় দাঙি ধৰিছিল। কিন্তু যদি এনেধৰণৰ ব্যৱস্থা কৰে অসম চৰকাৰে যে এক কথা 5 লৈছে, এক কথা 10 লৈছে যদি কথা ক'ব আহে, তেতিয়াহ'লে যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিটো কথাটো উল্লেখ কৰি আছে, যিটো আমাৰ 47টা যিটো ট্ৰাইবেল বেল্ট ব্লকৰ কথা উল্লেখ হৈ আছে, ভৱিষ্যতৰ দিনত আমাৰ মাটি সংকুচিত হোৱাৰ আশংকা আছে। আৰু এনেধৰণৰ যে আকৌ নতুনকৈ ট্ৰাইবেল বেল্ট ব্লক গঠন হ'ব, সেইটো এটা আকাশত চাং পতাৰ দৰে কথা কোৱা নিচিনা হ'ব। সেইকাৰণে মই আকৌ পুনৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক আমি ক'ব বিচাৰো যে আমাৰ জনজাতিসকলক আমি যেনেধৰণে আমি জীয়াই আছো, যেনেধৰণে আমাৰ পৰম্পৰাবোৰ জীয়াই আছে, যেনেধৰণে আমাৰ এই মাটিৰ ভূমিত আমি যেনেধৰণে আমাৰ পূৰ্বপুৰুষে মৃত্যুবৰণ কৰিলে, আমাকো তেনেধৰণে আমাক চলি যাবৰ কাৰণে আমাক এই সুবিধাকণ কৰাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।